yesterday যিমান যি কৰিলো that was just an orientation session হয় না নহয় আজি অলপ ৰাইটিং পাৰ্টত ফোকাস কৰো যেহেতু at the end of the 5th day আপোনালোকৰ এসেসমেন্ট হ'ব and আপোনালোকে পৰীক্ষাটো পাস কৰিলে সাৰ্টিফিকেট পাব attendance is just one aspect আপোনালোকে এক্সামত বহিবৰ কাৰণে এক্সামত বহিলে যে সাৰ্টিফিকেট পাব তেনেকুৱা কিবা কথা আছে নেকি সাৰ্টিফিকেট পাবলৈ এক্সামত পাস কৰিব লাগিব আৰু এক্সামত বহিবৰ কাৰণে এটেন্ডেন্স লাগিব আৰু এক্সামত পাস কৰিবৰ কাৰণে কি কৰিব লাগিব পঢ়িব লাগিব and for that which you need to attend class so the fact is very simple it is all the things are interlinked now আজিৰ যোনটো আমাৰ ক্লাছ আছে এইটো natural disaster in India আৰু CD legislatureৰ ওপৰত থাকিব ঠিক আছে so if we start today's class then disaster already definition wise আপোনালোকৰ এক্সামৰ ডেফিনেশন নাহে হা MCQ type 50 questions আহিব 50 questions attempt কৰিবৰ কাৰণে আপোনালোকক 25 minutes ৰ টাইম দিয়া যাব okay 50 questions আৰু টাইম কিমান 25 minutes so 1 minute ত আপোনালোকক কিমান questions deal কৰিব লাগিব দুটা questions deal কৰিব লাগিব okay and there is no negative marking however 50 মাজত কোনোবাই যদি 35 and below পায় then it is a bit difficult for them okay so এটো আপোনালোকে চাই লব মানে এনেকে নহয় কি আপোনালোকে 35 ৰ তলত পালে সাৰ্টিফিকেট নাপায় 25 পালেও সাৰ্টিফিকেট পাই যাব পাসিং মার্কস 15 মাজত 25 হয় ঠিক আছে কিন্তু 25 লৈ আপোনালোকে B grading C grading লৈ সাৰ্টিফিকেট তো দেখাত ভাল না লাগে হয় না A grading minimum পাবৰ কাৰণে আপোনালোকে 35 and above লাগিব excellent grades ৰ কাৰণে আপোনালোক 40 and above আৰু outstanding ৰ কাৰণে 45 and above থাকিব লাগিব ঠিক আছে coming to the point disaster যেতিয়া হয় কোনে ডিল কৰিব ফান্ডিং কৰ পৰা আহে and how to react and who will response তাৰ ফ্ৰেমটো আমি চাম okay so we'll start from the very higher authority national level ত যেতিয়া কৰবাত এটা যদি disaster হয় at a greater scenario mass destruction যদি কৰবাত হয় আপোনালোকে দুটা এক্সাম্পলস ক'ব পাৰিবনে let it be an interactive session okay এনেকৈ আপোনালোকে খালি বহি শুনিব লাগে আপোনালোকে পাৰ্টিসিপেট কৰিব the session is meant for you not for us আমি তো এইবিলাক পঢ়িয়ে থাকো আমি ক্লাস কৰিয়ে থাকো আমি ক্লাস নিজেও কৰো বেলেগকো কৰাও তেনেকুৱা it goes for us but I feel you must also speak up মানে নহয় you must get a chance to speak up এনেকে ন্যাশনাল লেভেলত কোনোবা ডাঙৰ সিনাৰিও দুটা ক'ব পাৰিব নেকি ন্যাশনাল লেভেল ডিজাস্টাৰ যোনটো ইণ্ডিয়াই ফেস কৰিছে in past Bhopal gas tragedy methyl isocyanate मध्य प्रदेशत एटू मिडनाइटत लीक হৈছিলে হয় না নহয় আৰু এটা বেলেগ কোনবা ক'ব পাৰিবনে आप भी बोल सकते हैं नो इश्यूज মনত কৰাও আমাৰ অসমতে বহুত ডাঙৰ ঘটনাবিলাক ঘটি থাকে এটা ধাৰ্মিক স্থলতো বহুত ডাঙৰকে ফ্লাড হৈছিলে ভাবকচোন national level disaster केदारनाथ फ्लड तो শুনিছে না নাই mass destruction केरला फ्लड तो শুনিছে না নাই আসাম earthquake run of kutch গুজরাটত যোনটো ভুজ ডিস্ট্ৰিক্টত যোনটো earthquake যোনটো আহিছিলে হয় না নহয় তো these are mass level destruction এতিয়া এই mass level destruction যেতিয়া হয় এটো ফিল্ডত কোনে যাব and which is the authority responsible for dealing such mass level disaster at national level তেতিয়া হলে আপোনালোকৰ অৰ্গানাইজেশন ওয়াইজ তো আপোনালোকে জানিব লাগিব একেবাৰে টপত আছে আমাৰ NDMA ফুল ফর্ম টু কি NDMA National Disaster Management Authority okay तो National Disaster Management Authority is headed by whom
এইবিলাক কথা কোৱাৰ আগত মই এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকে সকলোৱে পলিটিকেল চায়েন্স চিভিক্স বুলি যোনটো কয় ক্লাছ 10 লৈকে চবে অলপ অলপ মনত আছেনে? ইয়াত পল চায়েন্সৰ ষ্টুডেণ্টছ আছে নেকি কোনোবা যাৰ এইচএছত পল চায়েন্স আছিলে? 10তো বাৰু চবৰে থাকে, এইটো মেণ্ডেটৰী। 10 के बाद किसी का है पॉल साइंस? অনাৰ্ছ বুলি কোৱা নাই, এনেই ছাবজেক্ট আছে নেকি? আৰ্টছৰ কোন কোন আছে হাত দাঙা ইয়াত? বেছিভাগতো দেখোন আৰ্টছৰে। পল চায়েন্স নাই তোমাৰ? তেনেহ'লে কিয় লাজ কৰি আছে তোমাৰ? তেনেহ'লে এইটো লাজ কৰিব কথা নেকি? ঠিক আছে, হেণ্ডছ ডাউন। মই জানিব বিচাৰিছোঁ, চি লেট ইট বি ভেৰি ইণ্টাৰেক্টিভ ছেশ্যন, অ'কে? মই ইয়াত আপোনালোকক চি ये बस पढ़ा के खत्म कर देना इज जस्ट नॉट माय मेन ऑब्जेक्टिव। আপোনালোকে কিবা এটা শিকি যাওক, আপোনালোকে ভিতৰীয়া কথাবিলাক গম পালে তেতিয়া আপোনালোকৰ ভিউ টুৱাৰ্ডছ सोशल एक्टिविटीज पर्सपेक्टिव टू चेंज हो যাব। अदरवाइज आप लोग वही व्हाट्सएप यूनिवर्सिटी का न्यूज़ पढ़ते रहेंगे एंड आपका कब आपका ब्रेन वॉश हो जाएगा यू वुड नॉट नो, बिकॉज अनटिल एंड अनलेस यू डोंट नो द एग्जैक्ट लेजिस्लेचर एंड फैक्ट्स एंड फिगर, तब तक आपको कोई हिला नहीं सकता है। यू मस्ट नो दी प्रॉपर गाइडलाइंस। সেইকাৰণে ক'লো পলিটিকেল সায়েন্সত আমাৰ বেসিক ইণ্ডিয়ান পলিটি যোনটো আছে পুৰা ইণ্ডিয়া, এইটো তিনিটা ভাগত ভাগ কৰি দিয়া হৈছে। ইণ্ডিয়ান পলিটি ইজ ডিভাইডেড ইনটু 3 টাইপস। কি কি আছে? ইণ্ডিয়ান পলিটিকেল সিস্টেম যোনটো আছে, অৰ্গেনছ অফ ইণ্ডিয়ান পলিটি ইজ ডিভাইডেড ইনটু 3 টাইপস। কি কি আছে? কওকচোন। Exactly, she is very correct. It is legislature, executive and judiciary. এতিয়া legislatureৰ কামটো কি? ল মেকিং বডি, তেওঁ ল বনাব। এক্সিকিউটিভৰ কামটো কি? লটো ইমপ্লিমেণ্ট কৰিব। জুডিচিয়াৰীটো কাম কি? কোনোবাই যদি এই লটো মানা নাই তেওঁ পানিশ কৰিব। নাও কামিং টু লেজিসলেচার, ল কোনে বনাব? कौन बनाएगा लॉ? कॉन्स्टिट्यूशन है तो लॉ न बनाए। अभी अगर मैं पूछूं आपका घर में खाना कौन बनाएगा, तो इसका आंसर क्या होगा? मम्मी बनाएगी ना खाना। तो वैसे कैन यू से किचन विल मेक फूड? आपने तो वैसा आंसर दे दिया, कॉन्स्टिट्यूशन बनाएगा लॉ। भाई कॉन्स्टिट्यूशन क्या है? वो तो एक घर है ना, संसद भवन। अगेन सेम, लोअर हाउस अपर हाउस, दे आर नॉट मेकिंग दिस। हु मतलब मैं क्वेश्चन टू की बोलूं, हु पुणे? देवाशीष बनाएगा, सोहेल बनाएगा, गोविंदा बनाएगा, एसईओ बनाएगा, यूओ बनाएगा, सीपीएल बनाएगा, कौन बनाएगा? आई एम आस्किंग हु, कौन बनाएगा? खुद बनाबो मैं खुदा ना। एग्जैक्टली, द मिनिस्टर्स विल मेक द लॉ। এতিয়া টপত কোন মিনিষ্টাৰ আছে? প্ৰাইম। এমাজন প্ৰাইম যেনেকৈ আমি ছাবস্ক্ৰিপশ্যনটো লওঁ, তো প্ৰাইম মিনিষ্টাৰে এজ এ হোল চব চাব। তাৰ তলত কেবিনেট মিনিষ্টাৰ্ছ, MLAs, MPs, CM, কেবিনেটছ, এইবিলাকে গোটেইখিনি বহি ল বনাব। মানে আপোনালোকৰ মায়ে খানাটো বনালে, ক'ত বনালে আপোনালোকৰ মায়ে খানাটো? কিচেনত বনালে। এতিয়া এওঁলোকে ল ক'ত বনাব? এই দুটা ঘৰ আছে, পাকঘৰ বুলি নহয় দে আকৌ, কি হয়? लोअर हाउस एंड दी अपर हाउस, लोकसभा और राज्यसभा। ते लोकसभात मानु बेसी থাকিব নে राज्यसभात मानु बेसी থাকিব? लोकसभात मानु बेसी থাকে। 500 কিমান? 52 নেকি? নে 73 নে 52 নে 45? इट इज 540 प्लस 45 46, এটো আপ এন্ড ডাউন হৈ থাকে। এভৰি ইয়াৰ ইট ইজ গোইং ফ্লাকচুৱেটিং। ओके, रिसेंटली কি আছে আপোনালোকে এবাৰ চেক কৰি ল'ব। ইট ইজ 540 প্লাস সামথিং। আৰু ৰাজ্যসভা আপাৰ হাউচৰ ষ্ট্ৰেংথটো কিমান? 200, এটোও 40 সামথিং। এটো আগত এবাৰ 275 লৈকে আছিলে, মাজৰ 246 আছিল। আপোনাৰ কাৰেণ্ট এফেয়াৰ্সটো পঢ়িলে, মই কেইদিন চোৱা নাই কাৰেণ্ট এফেয়াৰ্স, সেইকাৰণে মই আপোনালোকক কনফাৰ্মটো নকওঁ। তে ইট ইজ 200 সামথিং এণ্ড এটো 500 সামথিং। তে লোকসভাত প্ৰথমে সব, এতিয়া লোকসভাত কোন বহিব? आपको एक क्वेश्चन है, आप लोग सोच रहे होंगे यार ये कहाँ ये आदमी आ गया पॉलिटिकल साइंस पढ़ाने, बट माय डियर फ्रेंड्स, अपन लोग एक कथा कि नहीं ना जाने ले, यू मस्ट फील यार मैं कॉलेज का स्टूडेंट हूँ, मुझे ये सब नहीं पता है।
बीइंग ए पॉलिटिकल साइंस स्टूडेंट, है ना? मैं अपना टॉपिक पढ़ा के चला जाऊंगा, उसमें कोई इश्यूज नहीं है, बट विल दिस हेल्प यू इन दिस योर प्रैक्टिकल फील्ड? आग लगने से तो आप जाएंगे नहीं, विल यू गो? आप नहीं जाएंगे। आग लगने से मुझे ही जाना पड़ेगा, कोई पानी में डूब गया तब भी आई हैव टू जंप, बिकॉज दिस इज माई ड्यूटी, दिस इज माई फील्ड. व्हाट इज योर ड्यूटी? एज ए स्टूडेंट यू मस्ट नो दिस थिंग्स, হয় না? এটলিষ্ট কিবা হ'লে কাক ফোন কৰিব লাগে, কাক এপ্ৰোচ কৰিব লাগে, কাক লিখিব লাগে, সেইখিনি আপোনালোকে জানিব লাগে এজ এন এডুকেটেড ষ্টুডেণ্ট. মই পুলিচিং ৰোলত আছোঁ, জুই লাগি গ'ল, মই যাম, বাট আপোনালোকৰ দায়িত্ব কি? মোক ফোন কৰা প্ৰপাৰ চেনেলৰ থ্ৰু. কিবা এটা হৈ গ'ল, ক'ৰবাৰ মানুহ ঘৰ ভাঙিল, কিবা হ'ল, ফ্লাডত লৈ গ'ল, কাক লিখিম? আঘাতপ্ৰাপ্ত মানুহবিলাকক আমি কেনেকৈ সহায় কৰিম? आप कॉम्बेटेंट रोल में जा नहीं सकते. विल यू गो एंड छलांग मार दिया ऐसे? आप नहीं कर सकते. What you can do is to get the proper assistance through the administration side. For that आपको पास क्या होना चाहिए? Knowledge होना चाहिए. और knowledge कहाँ से आएगा? Where will knowledge come from? Research. Knowledge will come from your professional competency. Professional competency मतलब क्या? I am a science student. मैं अपना फील्ड सब्जेक्ट्स पढ़ाऊंगा, आप आर्ट्स के हैं, यू विल स्टडी योर ओन फील्ड सब्जेक्ट. दिस इज प्रोफेशनल कॉम्पिटेंसी. मैं अपने लेवल पे मैं कितना डेवलप कर रहा हूँ, आप अपने लेवल पे कितना डेवलप कर रहे हैं. कमिंग टू दी पॉइंट, এতিয়া লোকসভাত কোনে লজবিলাক বনাব? मैंने कहा प्रस्ताव এটা ৰাখিব লাগে. হু উইল সিট? ভাইস প্রেসিডেন্ট নহব রে. हाँ स्पीकर. Who will sit there? Lower house. What kind of ministers? Speaker to থাকিব, lower house to থাকিব, upper house to থাকিব, ministers কেনেকুৱা? তাত আপোনালোকৰ বেসিক্যালি থাকে MLA, মানে ফুল ফর্ম টু কি? মেম্বার অফ লেজিসলেটিভ এসেম্বলি. আমাৰ তেজপুৰৰ MLA এজনৰ নাম কওকচোন. আপোনালোকৰ ওচৰত পৃথ্বীৰাজ ৰাভা, হয়নে নহয়? তে MLAs ফ্ৰম ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ, ডিফাৰেণ্ট LACs তেওঁলোকে বহিব তাত, আৰু তেওঁলোকে লজৰ ওপৰত কথাবিলাক পাতিব. ওপৰৰ ঘৰত ৰাজ্যসভাত কোন বহিব? কোন বেঠেগা? MLA যদি গুচি গ'ল, তাৰ পাছত কোন থাকিল? MP থাকিব. মেম্বাৰ অফ পাৰ্লিমেণ্ট উইল সিট এট ৰাজ্যসভা. লোকসভাত এটা বিল বনালে, ইয়াত AC এটা আছে, দুটা লগাব লাগে. लोकसभा ने बैठ के डिसाइड किया हाँ लग जाना चाहिए, राज्यसभा ने बोला हाँ लग जाना चाहिए, तब फिर प्राइम मिनिस्टर इसको देखेगा, हाँ ये ठीक है, उसने साइन मार के फिर किसको भेज देगा? वो प्रेसिडेंट को भेज देगा. प्रेसिडेंट जब उसको सिग्नेचर मार के दे देगा, तब जाके वो लॉ बन जाएगा और कॉन्स्टिट्यूशन में लिखा जाएगा कि हाँ इस तेजपुर कॉलेज के इस ऑडिटोरियम में एक AC है, अब 2 लगना चाहिए. अब अगर मान लो लोकसभा ने बोल दिया कि हाँ लगना चाहिए और राज्यसभा ने बोला हाँ नहीं लगना चाहिए, तब क्या होगा? तब प्राइम मिनिस्टर दोनों को एक साथ लेके बैठेगा और जिसका मेजॉरिटी होगा वही बाद में जीतेगा. तो आपको पता ही है स्ट्रेंथ वाइज ज़्यादा मेजॉरिटी किसके पास होता है? लोकसभा के पास होता है. ते জাস্ট সি ডিসিজনছবিলাক এহঁতে বনায়. যেনেকৈ আমাৰ আসামৰ চিফ মিনিষ্টাৰে ৰুলটো কি বনাইছিলে? হেলমেট যোনে চলায় সিও পিন্ধিব লাগিব, পিছপিনে যোনজন বহিব পিলিয়ন বুলি কয়, ৰাইডাৰ এণ্ড পিলিয়ন বোথ হেলমেটটো পিন্ধিব লাগিব. এই লটো কোনে বনালে? CM বনালে, উইথ ইটছ কেবিনেট মিনিষ্টাৰ বহি বনালে. এতিয়া ল এটা বনি গ'ল ফৰ এক্সাম্পল. এতিয়া এইটো এক্সিকিউট কোনে কৰাই আছে? লেজিসলেচাৰৰ কাম শেষ, এক্সিকিউশ্যনত কোনে আহি আছে? মিনিষ্টাৰ্ছ আৰু MP বিলাকেতো আহি ৰাস্তা ঘাট নবনায়, বনায় জানো? নবনায় নহয়. ক'ৰবাত কিবা এটা ৰুল বনালে সেইটো চাবলৈতো মিনিষ্টাৰ্ছ নাহে. এক্সিকিউশ্যনত কোন থাকিব? কামবিলাক কোনে কৰাই দিব? হা सोचिए কোনে কৰাব? হু? দি কুৱেশ্যনছ কমছ হিয়াৰ, হু উইল এক্সিকিউট দিছ টাস্ক? কোনে কৰাব? Police is you are very near, but it is not exactly the word police. Huh? Members of what? Be interactive. আপোনালোকে আসামিজতো আনসাৰ কৰিব পাৰে. কোনে এক্সিকিউট কৰাব লজ বিলাক?
ডিষ্ট্ৰিক্টখনত লছবিলাক কোনে এক্সিকিউট কৰায় প্ৰেক্টিকেলি ভাবকচোন এখন জিলাখনত লবিলাক কোনে এক্সিকিউট কৰায় ডেপুটি কমিশনাৰ ভেৰি গুড তে চাওক এক্সিকিউশনৰ কামত যিমানখিনি হৈ গ'ল এইবিলাক সব সিভিল সাৰ্ভেন্ট বুলি এটা ৱৰ্ডত আনসাৰ আহি যায় এক্সিকিউশনৰ কামবিলাক কোনে কৰিব সিভিল সাৰ্ভেন্ট টপ মোষ্টত IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস দিল্লীৰ পৰা আহি বহাই লখিনি বনাব ঠিক আছে আসামত ৰাতিপুৱা 9টাত স্কুল খুলিব লাগে সন্ধিয়া 3টাত বন্ধ কৰি দিব লাগে IPS টো ইয়াত নাহে তাৰ ইকুইভ্যালেন্ট মানুহ ইয়াত কোন আছে আমাৰ ACS বিলাক আছে হয় না নহয় লাইক ডেপুটি কমিশনাৰ আগত কি আছিল আগত ডেপুটি কমিশনাৰ আছিল এতিয়া ডিস্ট্ৰিক্ট কমিশনাৰ বুলি কোৱা হয় DC হয় না নহয় সো হি উইল এট দি হেড অফ লেভেল হি কামবিলাক এক্সিকিউট কৰিব তাৰ লগত কোন হয় IAS থাকি গ'ল ACS হৈ গ'ল ইয়াত তাত IPS আছে ইয়াত APS হৈ গ'ল SP लॉ एग्जीक्यूट कराबो CM हेमंत बिश्व शर्मा विल नॉट कम कि भाई आपने पीछे का हेलमेट क्यों नहीं पहना है ग्राउंडत कोण थाइबो ट्रैफिक पुलिस बिला के सायस है अल्टीमेटली ट्रैफिक पुलिस ऑफ इंस्ट्रक्शंस कोने दिले SP ए दिले ना दैट मींस द सुपरिटेंडेंट ऑफ पुलिस हैज गिवन द इंस्ट्रक्शंस एग्जीक्यूशन तार पाছত कार घर कोत होबो कोने खेती करिबो कोने कोत जाबो बर्थ सर्टिफिकेट डेथ सर्टिफिकेट SDO BDO ADC এইবিলাক বেলেগ বেলেগ কামত বেলেগ এক্সিকিউশন কৰাই আছে হৈ গল अभी बात आता है मान लो किसी ने हेलमेट नहीं पहना किसी ने स्कूल 9 बजे की जगह 10 बजे आया कोनबा की बेटा क्राइम कर ले कोनबा बेटा लॉ फॉलो कराना है তেতিয়া কি হ'ব तब आता है आपका थर्ड ऑर्गन सो कॉल्ड एज जुडिशरी जुडिशरी তেতিয়া কোন আছে जुडिशरी चीफ जस्टिस जुडिशरी ठीक আছে जुडिशरीत আপোনালোকৰ কোন আছে তিনটা কোৰ্ট আছে ডিস্ট্ৰিক্ট কোৰ্ট হাই কোৰ্ট এন্ড দি সুপ্रीम कोर्ट কোনবা ল মান্য কৰিলে वाया कोर्ट दे विल बी गिवन पनिशमेंट पुलिस आपका निर्णय नहीं लेगा हाँ चलो तुमने चोरी कर दिया तो तुमको जेल भेज देंगे जेल और लॉकअप दुटा बहुत बेलेग बेलेग शब्द पुलिसे धरिले जे जेल লৈ যায় पुलिसे जेलत লৈ না যায় पुलिसे কত লৈ যায় लॉकअप लॉकअपर 24 आवर्स और घर है एटू वैसे ना आप कहीं भाग ना जाए इसलिए आपको पुलिस कहाँ रखेगा लॉकअप में और विद इन 24 आवर्स उसको आपको कहाँ पेश करना पड़ेगा जेल में नहीं कोर्ट में अगर मजिस्ट्रेट ने लिख दिया कि हाँ इसको भेज दीजिए 3 साल के लिए तब आप यहाँ पे सेंट्रल जेल का हवा खाएंगे उसको कहते हैं जेल थानार भीतर जेल नक लॉकअप বুলি কোৱা হয় ঠিক আছে लेजिस्लेचर एग्जीक्यूटिव जुडिशरी बुझी पाले এতিয়া কামিং টু দি পাৰ্ট ডিজাস্টাৰ যেতিয়া নেশনাল লেভেলৰ ডিজাস্টাৰ হৈ যাব এই পেন পেপাৰ ল বনোৱা কোন যাব কেনেকে যাব পইচা কৰ পৰা আহিব এইবিলাকৰ কাম সব কোনে কৰিব NDMA কৰিব নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি NDMA নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিয়ে তো খালি ল বনাব তুমি যাবা পইচা মই ইয়াৰ পৰা দিম এটু হ'ব হি উইল মেক দি ল সো হু ইজ দি হেড অফ NDMA ইট ইজ प्राइम मिनिस्टर ठीक है प्राइम मिनिस्टर इज द हेड ऑफ NDMA इतना लेजिस्लेचर काम खेल एग्जीक्यूशनत कौन जाबो अब फील्ड में तो PM जा नहीं सकता है इतना ग्राउंडत नामी काम कोने करिवो NDRF इज द करेक्ट आंसर NDRF और फुल फॉर्म टू की नेशनल डिजास्टर रेस्पॉन्स फोर्स वेरी गुड থাকিল এতিয়া আহি গলো অলপ তলত স্টেট লেভেলত কিবা এটা দুৰ্যোগ হল আমাৰ আসাম লেভেলতে হল সৰু খুৰাকে বা কৰবাত কিবা এটা হল স্টেট লেভেলত তেতিয়া কোনে চাব এই কমিটিৰ নাম হৈ গল SDMA স্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি এতিয়া SDMA এৰ হেড কোন থাকিব তাত যদি PM আছিল ইয়াত কোন থাকিব CM থাকিব গুড চিফ মিনিষ্টাৰ উইল বি দি হেড অফ SDMA তার এক্সিকিউশন ফোর্স কোন থাকিব এক্স্যাক্টলি তার কারণে এটা হাত চাপৰি হ'ব লাগে হয় না ইমান দেৰি পৰা কারেক্ট আনসারস বিলাক কৈ আছে ভেরি গুড ক্লাস ইজ ভেরি অ্যাটেন্টিভ তো SDRF হৈ গল এক্সিকিউটিভ ফোর্স মানে গ্রাউন্ডত আহি তেওঁলোকে নামি কাম কৰিব এতিয়া থাকিল কথা আৰু তললৈ আহো ডিস্ট্রিক্ট লেভেল শোণিতপুৰ ডিস্ট্রিক্ট নগাঁও ডিস্ট্রিক্ট কামৰূপ মেট্ৰো এনেকে ডিস্ট্রিক্টস বিলাকত যদি ডিস্ট্রিক্ট লেভেলত কিবা এটা যদি দুৰ্যোগ হয় বা কিবা এটা ঘটনা ঘটে তেতিয়া আমি কি কৰিম
তেতিয়া যোনটো কমিটি থাকিব এটো কি বুলি কয় DDMA বুলি কয় ডিস্ট্ৰিক্ট ডিজাস্টাৰ ম্যানেজমেন্ট অথৰিটি ডিসি অফিস যদি কেতিয়াবা ভিজিট কৰে তেনেহলে আপোনালোকক সেই অফিসটো দেখাই দিম আমি ওকে DDMA বেসিক্যালি কাৰ লগত টাই আপ থাকে সার্কেল অফিস বিলাক থাকে তাত সবা সার্কেল অফিসার लैंड रेवेन्यू एंड डिजास्टर मैनेजमेंट हाँ बताइए हाँ सर्कल ऑफिसर का रोल बताते हैं तेतिया DDMA टू गम पाले डिस्ट्रिक्ट डिजास्टर मैनेजमेंट अथॉरिटी एतिया तेवर हेड कोन থাকিবो PM হৈ গল CM হৈ গল এতিয়া ডিস্ট্ৰিক্টৰ হেড কোন আছে ডিস্ট্ৰিক্ট কমিশনাৰ এতিয়া এতিয়া এক্সিকিউটিভ ফোর্স কোন থাকিব NDRF গোল SDRF গোল এতিয়া কোন থাকিল এতিয়া থাকিলো আমি ওকে এট ডিস্ট্রিক্ট লেভেল যদি কিবা হয় civil defense acts as an executive force there along with technical assistant or কাৰণে আমাৰ লগত থাকে FNES বুলি লিখা থাকে ফায়াৰ এন্ড ইমার্জেন্সি সার্ভিসেস ওকে আপোনালোকে ইয়াত কত কিবা এটা ঘটনা দেখিলে ডিস্ট্রিক্ট লেভেলত যদি হয় তেনেহলে আপোনালোকে বেছিভাগ আমাৰ মানুহ পাব সিভিল ডিফেন্স পাব আৰু সেকেন্ডলি ইয়াত লিখা থাকিব FNES বুলি লিখা থাকিব মানে ফায়াৰ এন্ড ইমার্জেন্সি सर्विसेज বুলি লিখা পাব ঠিক আছে এটো সব পুলিসই यूनिफॉर्म और कलर तो कोई पुलिस बुली न कह जाए अभी मैं ब्लू पहन रहा हूँ तो आई एम नॉट पुलिस और कमांडो ब्लैक पहन रहा है तो वो पुलिस नहीं है ऑल आर अंडर द पुलिसिंग रोल ओनली सबका हेड DGP पुलिस ही है जो पैसा आता है काम करने के लिए जो सैलरी बनता है XYZ फ्रॉम पेट्रोल टू ड्रेस एवरीथिंग इज अंडर DGP असम पुलिस आई कार्डो जुंटू बने हेटू DGP असम पुलिस है अपना जो स्टैंप लगता है वो पुलिस का ही स्टैंप लगता है तो सब ऑल अंडर पुलिस ओनली এখানে কেতিয়াবা লেখা পাবো ফায়াৰৰ মানুহ AP লিখে वो लिख सकता है that is because all are under DGP असम पुलिस ओनली কথাবিলাক গম পালে ন্যাশনাল লেভেলত NDMA হেড কোন প্ৰাইম মিনিষ্টাৰ এক্সিকিউশন ফোর্স NDRF স্টেট লেভেলত হেড কোন চিফ মিনিষ্টাৰ এক্সিকিউটিভ ফোর্স কোন SDRF डिस्ट्रिक्ट लेवलत हेड कोन DC एग्जीक्यूशन फोर्स ऑफ सिविल डिफेंस एंड फायर एंड इमरजेंसी सर्विसेज ओके एतिया शी वाज हैविंग ए क्वेश्चन कि सर्कल ऑफिसर्स बिलाকৰ रोल কি থাকে আপোনালোকৰ যিমান মাটিৰ কাম বিলাক যে আছে আপোনালোকৰ যিমান মাটিৰ কাম বিলাক যে আছে कि मोर 1 बीघा माटी আছে তাইৰ 1 कट्ठा माटी আছে एटू कमर्शियल लैंड हो एटू एग्रीकल्चरल लैंड हो कौन कोत থাকে আছে सबका जो लैंड रिकॉर्ड्स है वो सब मेंटेन करने का काम किसका है सर्कल ऑफिसर का है सर्कल ऑफिसर ভিতৰত মোজা বিলাক থাকে সৰু সৰু গাঁও লৈ মোজা বিলাক বনাই দিছে सर्कल ऑफिसर का मेन काम एक ही है अकाउंटेंसी एंड रेवेन्यू कलेक्शन দুটাই কাম আছে কি अकाउंटेंसी किहर अकाउंटेंसी कि सोहेल का घर कहाँ है उसका दाग नंबर क्या है उसका पट्टा नंबर क्या है और उसके पास कितना ज़मीन है उसने अब तक किसको बेचा है और किससे खरीदा है A2 डाटा रखिबो सेकेंडली ही विल कलेक्ट रेवेन्यू इते रेवेन्यू ही केनेके कलेक्ट करे रेवेन्यू माने बुझी पैसा ना पैसा टैक्स कैसे कलेक्ट करेगा वो हाउ विल माने केनेके कलेक्ट करिबो আপোনালোকে সবে পে কৰি আছে কিন্তু জানে না জানে এটু মই না জানো খাজনা ভেরি গুড তে सर्कल ऑफिसत जेते আপোনালোকে যায় আপোনালোকৰ ইনকাম সার্টিফিকেট বনাবলৈ তেতিয়ালৈকে আপোনাক ক'ব খাজনা ৰচিদ লাগিব আপ টু ডেট এটু কি হয় আপোনালোকে যে ল্যান্ডত আছে তাৰ বিনিময় আপোনালোকে কিবা এটা গভৰ্নমেন্টক ট্যাক্স দি আছে হয় না নহয় তে এটু হৈ গল सर्कल অফিসাৰৰ কাম আৰু যেতিয়া ডিজাস্টাৰ যেতিয়া কেতিয়াবা হ'ব তে হে এৰিয়াৰ ICO তেও হৈ যাব ইনসিডেন্ট কমান্ড অফিসাৰ হিচাপত কোত কি হল তেও সব একাউন্টেন্সি দিব ফর ইয়োর নলেজ পারপাস আপোনালোকক কথাটো জনাব বিচাৰিছো আপোনালোকৰ এৰিয়াত যদি কৰবা তেনেকে ডিজাস্টাৰ হয় কৰবা ঘৰ ভাঙিলে ভাঙিব পাৰে নে নাই বতা মাৰিলে গছ পৰি গল ঘৰৰ টিন ভাঙি গল ঘৰত কিবা এটা হৈ গল বানপানী হল কিবা এটা হৈ গল আৰ্থকুৱেক হৈ গল কিবা এটা হৈ গল আপোনালোকৰ এৰিয়াৰ মাজত যদি কিবাও যদি এটা হয় আপোনালোকৰ এই গোটেইখিনিৰ জিঅ'টেগ ফটো মাৰি ধুনিয়াকে এখন ৰিপোৰ্ট লিখি
get it verified from your মৌজাদাৰ মৌজা আছে নে নাই যদি মৌজাদাৰ চিনি নাপায় এটো প্ৰথমে ভেৰিফাই কৰাই লব কাৰ পৰা আপোনালোকৰ গাঁওবুঢ়াৰ পৰা এইটো এইবিলাক ঘটনা কি হয় সঁচা হয় তাৰ পাছত এটো কাক জমা দিব লাগিব এতিয়া ডিস্ট্ৰিক্টৰ হেড কোন ডিজাস্টাৰৰ মই কলো কোনটো অথৰিটি হয় অথৰিটি অফিচৰ নামটো কি কোনটো অফিচত যাব লাগিব ডিসি অফিসতে what is the name of that organization DDMA বুলি কলো নে নাই ডিস্ট্ৰিক্ট ডিজাস্টাৰ ম্যানেজমেন্ট অথৰিটি ডিসি অফিসতে পাই যাব এই কাগজখিনি লৈ গৈ আপোনালোকে তেওঁলোকক এপ্লিকেশন দিব লাগিব তাৰ পাছত কি হ'ব আপোনালোকৰ যিমান ক্ষতিগ্ৰস্ত হ'ল আপোনালোকৰ आपका अगर फार्म में एक पेड़ भी गिरा है उस पेड़ का भी गवर्नमेंट ऑफिस में एक रेट है ओके মাজত যে হাইৱেৰ কাম বিলাক হৈ আছিল বহুত মানুহ উঠাই দিছে না তে হাইৱেৰ পৰা উঠাই দিছে তেহঁতৰ যিমানখিনি এৰিয়া আছিল যিমানখিনি গছ সবৰ পইচা দিছে গভৰ্নমেন্টে আপোনালোকৰো ঘৰ যেতিয়া ডিজাস্টাৰৰ ফালৰ পৰা কেনেকুৱা যদি কিবা এফেক্ট হয় आपको उन सब चीज का कंपनसेशन मिलता है তে বহুতে নাজানে গতিকে ক্লেম নকৰে হয় না নহয় নরমাল গাড়ির ইন্স্যুরেন্স বুলিহে সবে জানে ঘৰৰ ইন্স্যুরেন্স ডিজাস্টাৰৰ টাইমৰ কিবা এটা হৈ গল সেইখিনি কথা বহুতে নাজানে তো হেতু কাৰণে আজিৰ মেইন টপিকটো আছিল আপোনালোকৰ সিভিল ডিফেন্সৰ অকল সিভিল ডিফেন্স নহয় এজ এ হোল ইণ্ডিয়াৰ মাজত ডিজাস্টাৰৰ ক্লাসিফিকেশন আৰু এক্সিকিউটিভ ফোৰ্সেস কোন কোত কাম কৰিব ওকে যোৱাকালি অলৰেডি সাকে সাৰে কলে আপোনালোকক ডিজাস্টাৰৰ টাইপস ম্যান মেড আৰু ন্যাচাৰাল বিলাক কলে থাকে ডিজাস্টাৰ ক্লাসিফিকেশন অফ ডিজাস্টাৰ এখিনি তো কলে ন্যাচাৰাল ডিজাস্টাৰ মাজত মেট্ৰলজিক্যাল আছে মেট্ৰলজিক্যাল মানে কি জিওগ্ৰাফি স্টুडेंट আছে নে ইয়াত कोई है जियोग्राफी वाला हाथ खड़ा करो हां हां बढ़िया नेक्स्ट आरो का আছে जियोग्राफी मेट्रोलॉजिकल माने की मेट्रो स्टेशन ने की मेट्रोलॉजिकल माने पिक्चर देख के बता दो यार मेट्रोलॉजिकल डिजास्टर कहने का ऊपर है हवा से रिलेटेड जितना भी है बादल से क्लाउड बर्स्ट एक्सेसिव रेन ये बिला हो गल मेट्रोलॉजिकल टोपोग्राफिकल तो कहने का हो गल लैंडस्लाइड हो गया एनवायरमेंटल तार पाছত আহি গল আপোনাৰ ওয়ারফেয়ার দিস আর হোয়াট ন্যাচারাল কাইন্ড অফ ডিজাস্টার মানে তলত ওয়ারফেয়ার হৈ গল আপোনাৰ ম্যান মেড তার পাছত ইন্ডাস্ট্রিয়াল হৈ গল তার পাছত হৈ গল টেকনোলজিক্যাল এটা एग्जांपल ককছুন টেকনোলজিক্যাল ডিজাস্টাৰৰ टेक्नोलॉजिकल डिजास्टर का एक एग्जांपल बताइए उससे कैसे डिजास्टर हो गया टेक्नोलॉजिकल डिजास्टर कैसे हो गया इसका कहने का मतलब तो मुझे ऐसा लग रहा है कि या तो इसने किसी दूसरे लड़की के फोटो पे लाइक कर दिया होगा और उसके गर्लफ्रेंड ने फिर इसको बोल दिया तो तार फोटो तू क्यों लाइक करेंगे और उसके रिलेशन में फिर डिजास्टर आ गया ऐसे है क्या नेक्स्ट नेचुरल डिजास्टर होत मेट्रोलॉजिकल होत एबिला আছে फ्लड सुनामी साइक्लोन टाइफून स्नोस्टॉर्म blizzard हेलस्टॉर्म नेक्स्ट एनवायरमेंटल होत ग्लोबल वार्मिंग एबिला শব্দবিলাক পাইছে না না আগত मिला कि नहीं आर यू गाइस स्टडीइंग ये यार ये सब हमारा बनाया हुआ ही स्लाइड्स है ओके और मैंने ये कहीं गूगल से ऐसे चिप नहीं दिया इसको ये सारा आपका एनसीईआरटी बुक से ही लिया गया है याद जिमान जी शब्द है आप लोगों को सब एनसीईआरटी बिला पढ़ो आप लोग पता नहीं जॉब के लिए कितना प्रिपरेशन क्या कर रहे हैं अपना लोग किंतु पढ़िबो লাগিব एट एंड ऑफ द डे टेक्नोलॉजिकल का देखिए ट्रांसपोर्ट फेलियर पब्लिक प्लेस फेलियर फायर गोविंदा मोबाइल नहीं है वो फिर वार टेररिज्म इंटरनल कॉन्फ्लिक्ट सिविल अनरेस्ट ये सीबीआरएन शब्द तो देखे जाना ना यहाँ पे जो सीबीआरएन है सीबीआरएन माने की आमी सीबीआरएन और ऊपर आमी निजे कोर्स करूँ हम लोग खुद जाके सीखते हैं सीबीआरएन के ऊपर
डिजास्टर मैनेजमेंट कॉप्स जिमानू असे एनडीआरएफ हो एसडीआरएफ हो सिविल डिफेंस फायर एक्सवाईजेड ये सबको इसका तो क्लासेस करना ही पड़ता है अपन लोग को एनसीसी थ्योरी करना ना है एफसीआर बीसी फील्ड क्राफ्ट एंड बैटल क्राफ्ट हाँ आप एनसीसी के हैं क्या ओके ग्रेट ते सीबीआरएन टू কি হৈ গ'ল কেমিকেল বায়োলজিক্যাল ৰেডিঅ'লজিক্যাল আৰু নিউক্লিয়াৰ আমি এইখিনিৰ ওপৰত কেনেকে ফাইট কৰিব লাগে আজিকালি वो दिन गया कि कोई आके इसको मार देगा বা इसको गोली कर दिया वैसे कर दिया আজিকালি बहुत एक कोविड যেনেকে হৈ গ'ল ৰেডিঅ'লজিক্যাল নিউক্লিয়াৰ এইবিলাক वारफेयर বেছি চলি আছে इसका क्लास का फोटो ले लिया vulnerability of India अच्छा अच्छा एक्सेल करा तो এতিয়া চাওক আমাৰ ইণ্ডিয়াত কি কি হ'ব পাৰে আৰ্থকুৱেক হৈ থাকে 58% চান্স ড্ৰাউট फ्लड हुआ 12% साइक्लोन 8% लैंडस्लाइड 3% ओके ये सब का पीपीटी मैं आपको फिर ग्रुप में शेयर कर दूंगा आपको पढ़ना है फिर एग्जाम बाद में इनमें से ही आने वाला है फिर आपको वल्नरेबिलिटी डिजास्टर जोन्स बिलाक साइलोक कोथ की डिजास्टर আছে ओके तो नेचर्स वांट की अभी क्लास खत्म कर देना चाहिए